নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ আগন্তুক অহা 27 তাৰিখে অনুষ্ঠিত হ'ব লগা SSC GD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ জিকেৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম। ইয়াৰ আগতেও আমি জিকে, মেথছ, ৰিজনিং এনে ধৰণৰ গোটেইখিনি ক্লাছ কৰি আছিলোঁ। যিহেতু SSC GDৰ এক্সামৰ কোনো তাৰিখ মুকলি হোৱা নাছিল বহুদিনলৈকে, প্ৰায় 2 মাহলৈকে SSC GDৰ কোনো এক্সাম ডেট দিয়া নাছিল, তাৰ কাৰণে আমি ক্লাছবিলাক কৰা নাছিলোঁ। এতিয়া যিহেতু এক্সাম ডেট পালেহি, অহা 27 তাৰিখৰ পৰা আমাৰ এক্সাম আছে। তো যদিহে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে, এই ভিডিঅ'টো শেষলৈকে চাব। ইয়াত আমি টোটেল 20টা কুৱেশ্যন চাইছোঁ, তাৰ লগতে কিছুমান এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকক জনাই দিম, তাৰ কাৰণেও বহুত হেল্প হ'ব। আৰু এটা কথা ইয়াতে জনাই থওঁ, যদিহে আপোনালোকৰ SSC GDৰ PDF-টো এতিয়া লাগে, যদিহে আপোনালোকে এইকেইদিনত পঢ়িম বুলি ভাবি আছে, এইকেইদিন ভালদৰে কাৰোবাৰ যদি অলপ দেৰিকৈ এক্সাম আছে, তেওঁলোকে এই PDF-টো সম্পূৰ্ণ PDF-টো পঢ়ি বহুত কুৱেশ্যন কমন পেলাব পাৰিব। আৰু এই PDF-টোৰ প্ৰাইচ এতিয়া আমি 199ত নিদিওঁ, অনলি 99ত পাই যাব। ঠিক আছে, অনলি 99ত আপোনালোকে সম্পূৰ্ণ PDF-টো পাই যাবগে। ইয়াতে আপোনালোকে জিকে, ৰিজনিং, মেথছ আৰু হিন্দী আৰু ইংলিছ গ্ৰামাৰ গোটেইখিনি পাই যাব। যদি আপোনালোকৰ লাগে PDF-খিনি, এই নাম্বাৰটোত এবাৰ হোৱাটছআপত মেছেজ কৰিব। ঠিক আছে, ইয়াত আমাক হোৱাটছআপত মেছেজ কৰিব আৰু মেছেজ কৰি জনাই দিব যে SSC GDৰ PDF-টো লাগে। তো 99 ৰুপিজ পে'মেণ্ট কৰক আৰু লগে লগে PDF-টো আপোনালোকৰ ফোনত গুচি যাব। তাৰ লগতে আপোনালোকে যদি SSC GDৰ মক টেষ্ট দিব বিচাৰে, ঠিক আছে, আপোনালোকে যদি নিজকে টেষ্ট কৰিব বিচাৰে, তেতিয়াহ'লে এই মক টেষ্টখন এবাৰ দি চাওক। ঠিক আছে, এই মক টেষ্টখন মাত্ৰ 49 টকা হয় দামটো, 49 ৰুপিজ হয় অনলি। তো মক টেষ্টখন দিবৰ কাৰণে কি কৰিব লাগিব, আমাৰ এপত যাব লাগিব। অৰ্থাৎ মক টেষ্টটো হোৱাটছআপত, বহুতে কৈছে হোৱাটছআপত মক টেষ্ট PDF। আচলতে মক টেষ্টটো PDF নহয়, এইটো এটা টেষ্ট চিৰিজ। এক্সামত যেনেকৈ আপোনালোকৰ কম্পিউটাৰত আহে, কুৱেশ্যন আহে, টাইমিং থাকে, তেনেকুৱা ধৰণৰ ছেম হয়। তো অনলি 49 ৰুপিজত আপোনালোকে 6খন মক টেষ্ট পেপাৰ পাই যাব। ঠিক আছে, 6খন মক টেষ্ট পেপাৰ পাই যাব। আৰু এই মক টেষ্টখিনি দিবলৈ আপোনালোকে আমাৰ আসাম কেৰিয়াৰ পইণ্ট যিটো এপ আছে, এপটো ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি নিজৰ ফোন নম্বৰ দি ৰেজিষ্টাৰ কৰি তাৰপিছতে মক টেষ্টৰ যিটো কোৰ্চ আছে সেইটো দেখা পাব। আৰু তাতে 49 ৰুপিজ, অনলি 49, মাত্ৰ একাপ চাহৰ দাম। একাপ চাহৰ দাম আপোনালোকে পে'মেণ্ট কৰি পিনে কি কৰিব পাৰিব, নিজকে প্ৰেক্টিচ কৰিব পাৰিব, যদিহে আপোনালোকৰ অহা 27 তাৰিখৰ পৰা কাৰোবাৰ এক্সাম আছে। ঠিক আছে, তো আপোনালোকে এইখিনি কৰি ল'ব। এতিয়া আমি নেক্সট কুৱেশ্যনখিনিলৈ গুচি যাওঁ। তো আজি ক্লাছৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি দিছে। ফাৰ্ষ্ট কুৱেশ্যনটো কি কৈছে ভালকে চাওক। Where is the shrine of Khajua Moinuddin Chisti located? অৰ্থাৎ খ্বাজা মঈনুদ্দিন চিস্তিৰ মন্দিৰ ক'ত আছে, বা আমাৰ যিটো মন্দিৰ বা আমি যিটো দৰগা বুলি কওঁ, সেইটো ক'ত আছে? পানীপতত আছে নে জালন্ধাৰত আছে নে পাটনা নে আজমেৰ? তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ সেইটো হৈছে অপশ্যন ডি, আজমেৰত আছে। অ'কে, এইটো মনত ৰাখি থ'ব। খাজৱা মঈনুদ্দিন চিস্তিৰ মন্দিৰ ক'ত আছে? আজমেৰত আছে। অ'কে, আৰু আজমেৰ ক'ত আছে? ৰাজস্থান। অ'কে, পৰীক্ষাত প্ৰশ্নটো এনেকৈ আহিব পাৰে যে খাজৱা মঈনুদ্দিন চিস্তিৰ মন্দিৰটো কোনখন ৰাজ্যত অৱস্থিত হয়? তো এইটো মনত ৰাখি থ'লে হ'ল, ৰাজস্থানত অৱস্থিত হয়। নেক্সট 2 নম্বৰ কুৱেশ্যন। স্বপ্নীল কৌশালে ফ্ৰম মহাৰাষ্ট্ৰ own a bronze medal in the 2024 Olympics in which sport? ঠিক আছে, স্বপ্নীল কুশালে 2024 অলিম্পিকত কি পাইছিলে? ব্ৰঞ্জৰ পদক পাইছিলে। তো তেওঁ ক'ৰ আছিলে? মহাৰাষ্ট্ৰ আছিলে। তো কোনটো খেলত পাইছিলে? ঠিক আছে, হুইচ স্পৰ্ট, কোনটো খেলত পাইছিলে? ফুটবল নে টেনিছ নে শ্বুটিং নে বেডমিণ্টন? তো আমি যদি ইয়াৰ কাৰেক্ট এনচাৰটো চাবলৈ যাওঁ, সেইটো হৈছে অপশ্যন চি, শ্বুটিং। অৰ্থাৎ আমাৰ যি পিষ্টলৰ শ্বুটিং থাকে, সেই শ্বুটিঙত পাইছিলে। ঠিক আছে, ইয়াতে লিখা আছে ধুনীয়াকে, স্বপ্নীল কৌশালে from Maharashtra won the bronze medal in the men's 50 meter rifle 3 positions 3P shooting event at the Paris 2024 Olympic game. এতিয়া ইয়াত আৰু এটা কুৱেশ্যন আহি যাব পাৰে যে কোনটো ইভেন্টত পাইছিলে, এইটো গম পাইছে যে মেন্স 50 মিটাৰ ৰাইফল 3 পজিশ্যনত। অ'কে, ইয়াৰ উপৰিও 2024 বৰ্ষৰ যিটো অলিম্পিক গেম হৈছিলে, সেই অলিম্পিক গেমটো ক'ত হৈছিলে যদি পৰীক্ষাত প্ৰশ্ন সেইটো গম পাই গ'ল, এইটো কি হ'ব? পেৰিছ হ'ব। তো ইয়াৰ পৰা এডিশ্যনেল 2টা বা 3টা ইনফৰমেশ্যন আমি পাই গ'লো। তো সেইকাৰণে কৈছোঁ যে ভিডিঅ'টো শেষলৈকে চাব, বহুতকেইটা ইনফৰমেশ্যন এই ক্লাছটোৰ পৰা আপোনালোকে গম পাই যাব। নেক্সট 3 নম্বৰ কুৱেশ্যন। মোহাম্মদ ইউনুছ who owned the Nobel Prize is a leader of which country? নোবেল বঁটা বিজয়ী মোহাম্মদ ইউনুছ কোন দেশৰ নেতা হয়? ঠিক আছে, পাকিস্তানৰ নে আফগানিস্তানৰ নে বাংলাদেশৰ নে শ্ৰীলংকাৰ? কি হ'ব কাৰেক্ট এনচাৰটো কি হয়? সো ইয়াৰে যদি আমি শুদ্ধ উত্তৰটো চাবলৈ যাওঁ, কুৱেশ্যন নম্বৰ 3, এইটো হৈছে অপশ্যন চি, বাংলাদেশৰ হয়। ঠিক আছে, তেখেত ক'ৰ হয়? বাংলাদেশ। অ'কে, নেক্সট 4 নম্বৰ কুৱেশ্যনটো আমি কি কৈছে চাওঁ। হাউ মেনি মেডেলছ ডিড ইণ্ডিয়া উইন এট দ্য পেৰিছ পেৰা অলিম্পিক্স? ঠিক আছে, পেৰিছত যিটো পেৰা অলিম্পিক হৈছিলে, তাত ভাৰতে কিমানটা পদক লাভ কৰিছিলে? তো ইয়াৰ যদি আমি শুদ্ধ উত্তৰ চাওঁ, সেইটো হৈছে অপশ্যন এ, 29, 29টা পদক লাভ কৰিছিলে ভাৰতে। ঠিক আছে,
29টা পদক লাভ কৰিছিলে কোট কিমানটা পদক লাভ কৰিছিলে আমি যদি চাওঁ টোটেল 29টা ইয়াৰে 7টা গোল্ড আছিলে অৰ্থাৎ সোণৰ পদক আছিলে 9টা সিলভাৰ অৰ্থাৎ ৰূপৰ পদক আছিলে আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিছিলে সো এক্সামত কিন্তু এনেকে ভাগভাগকেও কেতিয়াবা আহিব পাৰে যে পেৰিছ অলিম্পিকত ভাৰতে কিমানটা সোণৰ পদক পাইছিলে তো এটো হ'ব 7টা সোণৰ পদক পাইছিলে বা স্বৰ্ণ পদক পাইছিলে হয় নহয় এটা মনত ৰাখি থলে হ'ল নেক্সট 5 নম্বৰ কোৱেশ্চনটো আমি যদি চাওঁ in which shooting event did India win medals at the Paris Olympic 2024 Paris Olympic 2024 কোনটো শুটিং ইভেন্টত ভাৰতে পদক জয় কৰিছিলে কোনটো ইভেন্টত তো আমি যদি চাওঁ এটো হ'ব অপচন ডি অল অফ দা এবভ উপৰ আটাই কিটা অৰ্থাৎ ওমেন্স 10 মিটাৰ এয়াৰ পিস্তল 10 মিটাৰ এয়াৰ পিস্তল মিক্স টিম আৰু মেন্স 50 মিটাৰ এয়াৰ ৰাইফল 3 পজিশন ইয়াতটো কোনে পাইছিলে স্বপ্নিল কৌশলে পাইছিলে এটো আমি গম পাওঁ হয় নহয় পাই আইছো ইতিমধ্যে আমি সো কোনটো ইভেন্টত কোনে পাইছিলে ইয়াত ধুনিয়াকে দিয়া আছে ঠিক আছে ওমেন্স 10 মিটাৰ এয়াৰ পিস্তলত কোনে পাইছিলে মানু ভাকেৰে পাইছিলে তাৰ পিছতে আমি যদি চাওঁ 10 মিটাৰ এয়াৰ পিস্তলত কোনে পাইছিলে মানু ভাকেৰেই পাইছিলে আৰু সৰবজিতে পাইছিলে মানু ভাকেৰ এণ্ড সৰবজিতে পাইছিলে এণ্ড মেন্স 50 মিটাৰ ৰাইফল 3 পজিশনত কোনে পাইছিলে স্বপ্নিল কৌশলে সো এই গুটেই গিটা নাম ইম্পৰ্টেন্ট হয় মনত ৰাখি থব ঠিক আছে গুটেই গিটা ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন টু চাওঁ আমি 6 নম্বৰ কোৱেশ্চন where is the camel festival celebrated উট উৎসৱ বা camel festival ক'ত পালন কৰা হয় অপচন বিলাক দিছে ৰাজস্থান নে হৰিয়ানা নে পঞ্জাব নে উত্তৰাখণ্ড তো আমি যদি চাওঁ 6 নম্বৰ কোৱেশ্চনটো এটো হৈছে অপচন এ ৰাজস্থানত পালন কৰা হয় ঠিক আছে ৰাজস্থানত পালন কৰা হয় এটো The Camel Festival is a primarily celebrated in Bikaner, Rajasthan. ঠিক আছে ৰাজস্থানৰ বিকানেৰ জিলাত উদযাপন কৰে এটো usually in January or February month organized by the Rajasthan Tourism Department to celebrate the sheep of the desert এতিয়া sheep of the desert বুলি কাক কোৱা হয় সো এটো কোৱা হয় উটক অৰ্থাৎ কেমেলক কোৱা হয় ঠিক আছে তো কেমেল অৰ্থাৎ উট ৰাজস্থানৰ কি হয় শিৱ বুলি কোৱা হৈছে হয় নহয় যে হেই উটৰ জৰিয়তে ৰাজস্থানৰ মানুহবিলাকে অহা যোৱা কৰে বা হিহঁতৰ যেটো টুৰিজম হয় হেতু বেছিকে হয় সো এই কোৱেশ্চনটো হৈ গল এটা নেক্সট কোৱেশ্চনটো চাওঁ 7 নম্বৰ কোৱেশ্চন কি দিয়া আছে আমাক which right was removed in the 44th constitutional amendment 44তম যেটো সংবিধান সংশোধনী হৈছিলে হেতুত কোনটো অধিকাৰ আতৰ কৰা হৈছিলে এটা অধিকাৰ আতৰ কৰি দিয়া হৈছিলে এটো কোনটো হ'ব ৰাইট টু ৰিলিজিয়াছ ফ্ৰীডম right against exploitation right to property or right to constitutional remedies তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰ চাওঁ এটো হৈছে অপচন সি ৰাইট টু প্ৰপাৰ্টি অৰ্থাৎ আমি যেটো কওঁ সম্পত্তিৰ অধিকাৰ ঠিক আছে সম্পত্তিৰ যেটো অধিকাৰ আছে সেই অধিকাৰটো কি কৰিছিলে আমাৰ সংবিধানৰ পৰা আতৰাই দিয়া হৈছিল আৰু কিমানতম সংশোধনীত আতৰা হৈছিল 44তম সংবিধান সংশোধনীৰ দ্বাৰা ওকে ইয়াত কি কৈছে যে যেটো ৰাইট টু প্ৰপাৰ্টি আছে বা যেটো সম্পত্তিৰ অধিকাৰটো আছে এটো কি হয় দা 44th কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1978 কেতিয়া এই সংবিধান সংশোধনীটো হৈছিল 1978ত ডিলিটেড দা ৰাইট টু প্ৰপাৰ্টি ফ্ৰম দা লিষ্ট অফ ফান্ডামেন্টাল ৰাইট যিখিনি আমাৰ মৌলিক অধিকাৰ আছে এই মৌলিক অধিকাৰখিনিৰ পৰা যেটো সম্পত্তিৰ অধিকাৰ আছে ইয়াক আতৰাই দিয়া হৈছিল ৰাইট টু প্ৰপাৰ্টি ইজ নো মোৰ এ ফান্ডামেন্টাল ৰাইট অনলি এ লিগেল ৰাইট বুলি কৈছে এটা জাস্ট লিগেল ৰাইট বুলি এটো এটা লিগেল কি হয় অধিকাৰ হে হয় এটো এটা মৌলিক অধিকাৰ বুলি আমি ক'ব নোৱাৰো the right to property was listed under article 31 before its deletion অৰ্থাৎ যেতিয়া ডিলিট হোৱা নাছিল অৰ্থাৎ আতৰাই দিয়াৰ আগতে এটো কোনটো অনুচ্ছেদত আছিল 31 নং অনুচ্ছেদত আছিল ওকে at the present right to property is listed under article 300A as a legal right এতিয়া বৰ্তমান সময়ত লিগেল ৰাইট বুলি কোনটো অনুচ্ছেদত আছে 300A অনুচ্ছেদত উল্লেখ কৰা আছে ওকে গম পালো এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ which state of India is called the sugar bowl of India sugar bowl বুলি কোনটো ৰাজ্যক কোৱা হয় ঠিক আছে কোনখন ৰাজ্যক চেনিৰ বাটি বা sugar bowl বুলি কয় সো ইয়াতে অপচন কিটা দিছে ইয়াতে অপচন আমি বাৰে বাৰে পঢ়ি থাকিলে দীঘলীয়া হ'ব ভিডিওটো তো আমি যদি চাওঁ ইয়াৰে অপচন কি হ'ব বি হ'ব শুদ্ধ উত্তৰ উত্তৰ প্ৰদেশ ঠিক আছে উত্তৰ প্ৰদেশ ৰাজ্যখনত কি বুলি কোৱা হয় sugar bowl of India বুলি কোৱা হয় ওকে উত্তৰ প্ৰদেশ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন which of the following is not a fundamental right নিম্নলিখিত কোনটো এটা মৌলিক অধিকাৰ নহয় এটো ইতিমধ্যে পাইছো ৰাইট টু প্ৰপাৰ্টি হৈ যাব কাৰেক্ট আনসাৰ ওকে ইয়াত আগবাঢ়ি যাও আমি next what was the main cause for the launch of the non cooperation movement যেটো অসহযোগ আন্দোলন আছিল এই অসহযোগ আন্দোলন আৰম্ভ হোৱাৰ মূল কাৰণ কি আছিল
ঠিক আছে ইয়াত দিছে পাৰ্টিশন অফ বেংগল মানে বংগ বিভাজন আছিলে মৰলে মিণ্টু আন্দোলন আছিলে নে জালিৱানাবালাবাগ হত্যাকাণ্ড আছিলে নে চুৰাট বিভাজন আছিলে তো ইয়াৰ যদি শুদ্ধ উত্তৰ চাই 10 নম্বৰ এইটোৱে যাবগে অপচন সি জালিৱানাবালাবাগ মেছেকাৰ অৰ্থাৎ জালিৱানাবালাবাগ হত্যাকাণ্ড আৰু এই যেটো জালিৱানাবালাবাগ হত্যাকাণ্ড আছিল এটো কেতিয়া হৈছিল আমি যদি চাও 1919 ত হৈছিল 1919 চনত সংঘটিত হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন Oscar award are given for the outstanding contribution in the field of Oscar বঁটা দেশ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয় অৰ্থাৎ অস্কাৰ এৱাৰ্ড যেটো আছে তো কোনটো ক্ষেত্ৰত দিয়ে ফিল্মত দিয়ে পেইন্টিংত দিয়ে এডুকেশনত দিয়ে নে কালচাৰত দিয়ে তো আমি যদি চাও এটো হৈছে অপচন এ ফিল্ম অৰ্থাৎ চলচ্চিত্ৰ জগতত অস্কাৰ বঁটাটো দিয়া হয় ঠিক আছে ফাৰ্স্ট ইন্ডিয়ান টু উইন অস্কাৰ ভানু আথাইয়া প্ৰথম ভাৰতীয় যিজন ব্যক্তিয়ে অস্কাৰ বঁটা পাইছিলে তেওঁ আছিল ভানু আথাইয়া ফিল্মটো আছিল তেওঁৰ গান্ধী আৰু এটো গান্ধীটো 1982 ত ৰিলিজ হৈছিল ঠিক আছে নেক্সট কোৱেশ্চনটো আমি যদি চাও who among the following was never finance minister of India নিম্নলিখিত কোনজন কেতিয়াও ভাৰতৰ বিত্তমন্ত্ৰী হোৱা নাছিল ঠিক আছে ইয়াতে চাৰিজন ব্যক্তিৰ নাম দিছে ডক্টৰ মনমোহন সিং পি চিদাম্বৰম এটো ইন্ডিয়াটো চিদাম্বৰম তাৰ পিছতে যশৱন্ত সিনহা আৰু কমল নাথ তো ইয়াৰে ভিতৰত আমি যদি চাও তিনি গৰাকী কিন্তু কি হৈছে কেতিয়াবা নহয় কেতিয়াবা বিত্তমন্ত্ৰী হৈছে কিন্তু এগৰাকী এনেকুৱা ব্যক্তি আছে যি গৰাকী কেতিয়াও কি হোৱা নাই বিত্তমন্ত্ৰী হোৱা নাই তো তেখেত কোন হয় তেখেত হৈছে অপচন ডি কমল নাথ ওকে কমল নাথ এবাৰো বিত্তমন্ত্ৰী হোৱা নাই ঠিক আছে বাকি কেজন কেতিয়া কেতিয়া বিত্তমন্ত্ৰী হৈছিল ধুনিয়াকে ইয়াতে উল্লেখ আছে ডক্টৰ মনমোহন সিং কেতিয়া হৈছিল served as finance minister from 1991 to 1996 পি চিদাম্বৰম served multiple terms তেওঁ বহুতবাৰ ফাইনান্স মিনিষ্টাৰ হৈছিল যশৱন্ত সিনহা served as finance minister from 1990 to 1991 and আকৌ এবাৰ again 1998 to 2002 okay but Kamal Nath never held the position of union finance minister ঠিক আছে এখিনি গম পালো নেক্সট কোৱেশ্চনটো চাও India Gate is located in India Gate ক'ত আছে আমি তো সকলো India Gate চিনি পাও সকলো দেখিছো ক'ত আছে তো কলকাতা দিল্লী নে মুম্বাই নে কোচিন তো ইয়াৰে যদি আমি 13 নম্বৰ শুদ্ধ উত্তৰ চাও অপচন বি হ'ব শুদ্ধ উত্তৰ দিল্লীত আছে ঠিক আছে দিল্লী ইজ দা ৰাইট আনসার নেক্সট কোৱেশ্চন তো দিছে স্পোর্টস পারসন জীব মিলখা সিং is associated with which of the sport discipline ক্ৰীড়াবিদ জীব মিলখা সিং কোন ক্ৰীড়া শাখাৰ হৈতে জড়িত হয় অৰ্থাৎ মিলখা সিং ডাইৰেক্ট এনেকৈ হৈ পাৰে যে মিলখা সিং কোনটো খেলৰ হৈতে জড়িত হকি ক্ৰিকেট গল্ফ অৰ বিলিয়াৰ্ডছ তো ইয়াৰে যদি শুদ্ধ উত্তৰ চাও এটো হৈছে অপচন সি গল্ফ খেলৰ হৈতে জড়িত হয় ঠিক আছে মিলখা সিং কিন্তু কোনটো খেলৰ হৈতে জড়িত গল্ফ খেলৰ হৈতে জড়িত ওকে মিলখা সিং অলসো known as the flying sikh of India he received Arjun award in 1999 ঠিক আছে এতিয়া ইয়াতে কোৱেশ্চনটো এনেকৈ আহিব পাৰে যে ফ্লাইং সিখ বুলি কাক জনা যায় ঠিক আছে ফ্লাইং সিখ বুলি কাক জনা যায় তো মিলখা সিংক জনা যায় ওকে তাৰ পিছতে প্ৰশ্নটো আহিব পাৰে যে মিলখা সিংে কেতিয়া অৰ্জুন এৱাৰ্ড পাইছিলে তো এটো হৈ যাবগে 1999 1999 চনত তো দুইটা পইণ্ট ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন ডেছ ল্যাঙ্গুৱেজ ইজ স্পোকেন ইন কেৰালা কেৰালাত কোনটো ভাষা কোৱা হয় কেৰালিয়ান ভাষাটো কোনটো হয় আসলতে মালায়ালাম তেলেগু গুজৰাট আৰু তামিল তো আমি যদি চাও এটো অপচন এ ইজ দা ৰাইট আনসার মালায়ালাম ভাষাটো কোৱা হয় ঠিক আছে আগবাঢ়ো আমি নেক্সট কোৱেশ্চনটোলে 2020 অলিম্পিক গেমস were held in 2020 চনৰ যেটো অলিম্পিক গেমস আছে এটো কোট অনুষ্ঠিত হৈছিল ঠিক আছে 2020 বৰ্ষৰ অলিম্পিক গেম বিজিঙত টকিঅ ব্ৰাজিল আৰু মস্কো তো 16 নম্বৰ শুদ্ধ উত্তৰটো অপচন বি হয় টকিঅ অলিম্পিক বুলি যে আমি পাইছিলো টকিঅ কোৰ ৰাজধানী হয় আমি সকলোৱে জানো একবাৰ জনাই দিবচোন কমেন্টত আমি চাও আমাৰ যিসকল এসএসসি জিডি এক্সাম দিবলৈ ওলাইছে তেওঁলোকে জানে না নাজানে যে টকিঅ কোৰ ৰাজধানী হয় একবাৰ গুগল সাৰ্চ নকৰাকৈ বা যিসকলৰ মনত আছে মাইন্ডত তেওঁলোকে ইয়াৰ আনসাৰটো এবাৰ জনাই দিব যে টকিঅ কোনখন দেশৰ ৰাজধানী হয় ওকে আমি গম পালো যে 2020 ৰ যেটো অলিম্পিক হৈছিল তো টকিঅত হৈছিল ঠিক আছে ওকে এটো গম পাই গল যিসকলে কমেন্টত জনাইছে তেওঁলোকে জানে অলৰেডি যিসকল নাজানে কৈ দিছো জাপানৰ ৰাজধানী হয় টকিঅ ফ্ৰান্সত 2024 বৰ্ষৰ যেটো পেৰিছ যেটো অলিম্পিক হয় এটো পেৰিছত হৈছিল ফ্ৰান্সৰ আৰু 2028 বৰ্ষত আকৌ অলিম্পিক হ'ব এটো ইউনাইটেড নেশনৰ অৰ্থাৎ আমেৰিকাৰ লস এঞ্জেলিছত হ'ব ঠিক আছে 4 বছৰ মূৰে মূৰে অলিম্পিক গেম অনুষ্ঠিত হয় এটো কিন্তু পৰীক্ষাত প্ৰশ্ন আহে যে অলিম্পিক গেম কিমান বছৰ মূৰে মূৰে হয় তো 4 বছৰ মূৰে মূৰে হয় 20ত হৈছিল 24ত হৈ গল আৰু 28ত হ'ব আকৌ নেক্সট 17 নম্বৰ কোৱেশ্চন
হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য আৰ্ম ফৰ্চেছ অফ ইণ্ডিয়া? ভাৰতৰ সশস্ত্ৰ বাহিনী যিটো কোৱা হয়, সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন হয়? তো ইয়াতে যদি আমি শুদ্ধ উত্তৰ চাওঁ, সেইটো হৈছে অপশ্যন এ, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। অৰ্থাৎ ভাৰতৰ যিজন ৰাষ্ট্ৰপতি আছে, ঠিক আছে, ভাৰতৰ ৰাষ্ট্ৰপতিজনে কি হয়? সশস্ত্ৰ বাহিনীৰ সৰ্বাধিনায়ক হয়, ঠিক আছে। আৰু ৰাষ্ট্ৰপতি বৰ্তমান কোন হয়? দ্ৰৌপদী মুৰ্মু। নেক্সট হৈ গ'ল, এইটো পালো। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গো টু স্পেচ? অৰ্থাৎ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয়জন কোন আছিল? প্ৰথম ভাৰতীয় ব্যক্তি, ৰাকেশ শৰ্মা নে নৰেশ শৰ্মা নে ৰবি শৰ্মা নে ৰাহুল শৰ্মা? তো ইয়াৰে যদি শুদ্ধ উত্তৰ চাওঁ, অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ, ৰাকেশ শৰ্মা হ'ব কাৰেক্ট। ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি আছিলে। তেওঁ 1984 3 এপ্ৰিল তাৰিখে মহাকাশত পদাৰ্পণ কৰে। নেক্সট, হোৱাট ইজ দ্য নেম অফ হোম মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ যিজন গৃহমন্ত্ৰী আছে, গৃহমন্ত্ৰীৰ নাম কি হয়? আমি সকলোৱে চিনি পাওঁ গৃহমন্ত্ৰী কোন, কোন হ'ব? অপশ্যন চি, শ্ৰী অমিত শৰ্মা, অমিত শ্বাহ, ঠিক আছে, অমিত শ্বাহ ইজ দ্য ৰাইট এনচাৰ। শ্ৰী ৰাজনাথ সিং কি হয়? ডিফেন্স মিনিষ্টাৰ হয়, অৰ্থাৎ যিজন প্ৰতিৰক্ষা মন্ত্ৰী আছে। আৰু অৰুণ জেটলী কোন আছিলে? ফৰ্মাৰ ফাইনেন্স মিনিষ্টাৰ আছিলে, অৰ্থাৎ প্ৰাক্তন বিত্তমন্ত্ৰী আছিল। আৰু নৰেন্দ্ৰ মোদী আমি সকলোৱে চিনি পাওঁ, PM হয়, প্ৰাইম মিনিষ্টাৰ। লাষ্ট কুৱেশ্যন, আজি ক্লাছটোৰ লাষ্ট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ অৰিজিনেটেড ফ্ৰম অমৰকণ্টক? নিম্নলিখিত কোনখন নদী অমৰকণ্টকৰ পৰা উৎপত্তি হৈছে? অপশ্যনবোৰ দিছে, সোণ ৰিভাৰ, মহানদী নে গোদাবৰী নে নৰ্মদা? তো ইয়াৰে যদি আমি শুদ্ধ উত্তৰ চাওঁ, অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ, নৰ্মদা নদী, ঠিক আছে। নৰ্মদা নদী ক'ৰ পৰা উৎপত্তি হৈছে? অমৰকণ্টকৰ পৰা উৎপত্তি হৈছে। প্ৰশ্নটো কিন্তু ঘূৰাইও দিব পাৰে যে নৰ্মদা নদী ক'ৰ পৰা উৎপত্তি হৈছে, তো এইটো হ'ব অমৰকণ্টকৰ পৰা উৎপত্তি হৈছে। তো আজি ক্লাছটোত ইমানে আছিলে। যদিহে আপোনালোকে ভিডিঅ'টো ভাল লাগি থাকে, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদিহে আপোনালোকৰ SSC GD PDF খিনি লাগে, তেতিয়াহ'লে আমাক এইটো নম্বৰত এবাৰ হোৱাটছএপত মেছেজ কৰিব, 8133840965। এইটো আমাৰ হোৱাটছএপ নম্বৰ হয়। এবাৰ হোৱাটছএপ কৰি আপোনালোকে কেৱল 99 টকা এটা পে'মেণ্ট কৰি দিয়ক, আৰু লগে লগে আপোনালোকৰ মোবাইলত হোৱাটছএপত কি হ'ব? এই PDF ফাইলটো আমি চেণ্ড কৰি দিম, ঠিক আছে। ধন্যবাদ।